নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ওপৰ পানবাৰী গাঁৱত আৰু ওপৰ পানবাৰী গাঁৱৰ এগৰাকী কিশোৰী বিগত 4 দিন ধৰি নিৰুদ্দেশ হৈ আছে আৰু এই পৰিয়ালটোৰে একমাত্ৰ কন্যা আছিল তাই পূজা বড়ো আৰু পূজা বড়ো বিগত 4 দিন ধৰি নিজৰ ঘৰৰ পৰাই নিৰুদ্দেশ হয় আৰু বৰ্তমানেও তেখেতৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে ইয়াতে আছে পিতৃ মাতৃ লগতে আছে গাঁৱৰ ৰাইজ আমি তেখেতলোকৰ পৰা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম আসলতে কেনেকৈ কিশোৰীগৰাকী নিৰুদ্দেশ হ'ল এই কথাখিনিও আমি অসম সংবাদ 24 ঘণ্টাৰ দৰ্শকক জনোৱাৰ চেষ্টা কৰিম দেখা গৈছে আজি 4 দিন ধৰি আপোনাৰ একমাত্ৰ কন্যা ঘৰৰ পৰাই নিখোজ হৈছে কি ক'বা আজি দিনটোত মোৰ নাম প্ৰণীতা বড়ো মোৰ ছোৱালী পূজা বড়ো আছিলে তাই 19 তাৰিখে ৰাতি 9টা 12টালৈকে মোৰ লগতে পঢ়িলে আইতাক অসুখ হৈ থকাৰ কাৰণে আইতাক অলপ শুবলৈ দিলোঁ তাৰপিছত ৰাতিপুৱা চাওঁগৈ যে তাই বিচনাত নাই তাৰপিছত মই ইফালে সিফালে মৰ্ণিং ৱাকিং গৈছে নেকি বিচাৰিলোঁ লগৰীয়াৰ ঘৰত তাই তাতো যোৱা নাই তাৰপিছত উপায় নাপায় মই প্ৰশাসনৰ কাষ চাপিলোঁ আজি 4 দিন হ'ল কিন্তু কোনো মানে সাংসূত্ৰই পোৱা নাই মোৰ ছোৱালীৰ বিষয়ে মই গতিকে প্ৰশাসনক চৰকাৰক ৰাইজক অনুৰোধ জনাইছোঁ য'তেই নাথাকক মোৰ ছোৱালীজনীক যোনেই নাপাওক মোৰ নম্বৰত কণ্টেক্ট কৰক প্ৰশাসনৰ লগত কণ্টেক্ট কৰক আৰু মোৰ ছোৱালীক সকলোৱে উভতাই মোক ঘূৰাই দিবৰ কাৰণে সহায় কৰক আৰু মোৰ ছোৱালীকো কৈছোঁ যে তুমি য'তেই নাথাকা তুমি অতি সোনকালে মোৰ ঘৰত আহা আমি একটু পানীও খাব পৰা নাই তোমাৰ বাহিৰে তুমি সোনকালে আহা মাইনা য'তেই নাথাকা সোনকালে আহা মোৰ নাম্বাৰটো হৈছে 9101245252 সকলোৱে কণ্টেক্ট কৰক মোৰ ছোৱালী য'তেই নেদেখক মোৰ ছোৱালীক ওচৰ চপাই দিয়ক এই বুলি মই চৰকাৰক প্ৰশাসনক আৰু এই নিউজ জৰিয়ে আপোনালোকক সকলোকে প্ৰাৰ্থনা কৰিছোঁ হয় ইতিমধ্যে শুনিলে মাকে কান্দোনত ভাগি পৰিছে কিয়নো যেহেতু তেখেতৰ একমাত্ৰ কন্যা সন্তান বিগত 4 দিন ধৰি নিৰুদ্দেশ হৈ আছে আৰু তেখেতলোকে বিভিন্ন ঠাইত বিচাৰ খুচাৰ কৰিছিল যদিও বৰ্তমানলৈকে কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই বা আৰক্ষীয়েও কোনো সন্ধান দিবলৈ সক্ষম হোৱা নাই তাৰ কাৰণে বেছি চিন্তিত হৈ পৰিছে তেখেতলোকে আৰু যেহেতু কন্যাগৰাকীৰ লগত তেখেতলোকৰ কোনো যোগাযোগো বিচ্ছিন্ন হৈছে সেইকাৰণে কোনোবাই যদি তেখেতলোকৰ যি একমাত্ৰ জীয়ৰী ক'ৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত নাইবা তেখেতলোকৰ যি ব্যক্তিগত নাম্বাৰ দিছে এই ব্যক্তিগত নাম্বাৰত যোগাযোগ কৰক আৰু ইয়াতে আছে এই কন্যাগৰাকীৰ পিতৃ আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে আপোনাৰ জীয়ৰী আজি 4 দিন ধৰি নিৰুদ্দেশ হৈ আছে কি ক'বা আজি কি বাৰ্তা দিব ৰাইজলৈ চাওক সকলোকে প্ৰথমে ভাৰতবাসীক মই নমস্কাৰ জনাইছোঁ হয় যোৱা 19 তাৰিখৰ পৰা আজি 4 দিনেই হ'ল তাই ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে তো গতিকে আমি সকলো সংগঠন দল সংগঠন প্ৰশাসন গোটেইখিনি ওচৰ চাপিছিলোঁ সকলোৰ লগতে আমি আলোচনা কৰিছিলোঁ কিন্তু এতিয়ালৈকে সংসূত্ৰ ওলোৱা নাই গতিকে সকলো ৰাইজে যেন অকণমান চকু দিয়ে তেওঁক দেখিলে যেন আমাৰ এই কণ্টেক্ট নম্বৰত যেন আপোনালোকে কল কৰি আমাক জনায় এই উপলক্ষে আপোনালোকক মই অনুৰোধ জনালোঁ সকলো ভাৰতবাসীক অনুৰোধ জনাইছোঁ মই এটা নম্বৰ দিছোঁ পাৰ্চনেল নম্বৰ আগতো মাকে দিছেই আৰু এটা মোৰ এটাকে দিছোঁ 9864627225 এই নম্বৰটোত আপোনালোকে কল কৰিব ধন্যবাদ হয় ইতিমধ্যে শুনিলে পিতৃ মাতৃ আজি কান্দোনত ভাঙি পৰিছে কিয়নো তেখেতলোকৰ একমাত্ৰ কন্যা সন্তান আছিলে পূজা বড়ো আৰু পূজা বড়ো আজি 4 দিন ধৰি নিখোজ হৈ আছে নিৰুদ্দেশ হৈ আছে কোনো ধৰণৰ খবৰ পাবলৈ সক্ষম হোৱা নাই পৰিয়ালে আৰু তেখেতলোকে পূজা বড়োলৈও অনুৰোধ জনাইছে তুমি য'তে আছা এবাৰ পিতৃ মাতৃৰ লগত যোগাযোগ কৰা পিতৃ মাতৃৰ লগত যদি যোগাযোগ নকৰা তেন্তে ওচৰ চুবুৰীয়াৰ লগত যোগাযোগ কৰা তেখেতলোকে এই অনুৰোধ জনাইছে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আৰু ইয়াতে স্থানীয় লোক আছে আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম অতি মৰমীয়াল ছোৱালী পূজা বড়ো আজি 4 দিন ধৰি গাঁওখনত নাই গাঁওখন উকা হৈ পৰিছে আজি কি ক'ব নমস্কাৰ মই নিউজ লাইভলৈ অনুৰোধ কৰিছোঁ যাতে আমাৰ পূজা বড়ো গাঁৱৰে ছোৱালী ভতিজা ছোৱালী হয় মোৰ ভাই গাঁও সম্বন্ধীয়া বেয়া লাগিছে নিজৰো ছোৱালী আছে তাইও যোৱা শুকুৰবাৰে ৰাতি 19 তাৰিখ আছিল নে 19 তাৰিখে তাই নোহোৱা হৈ থাকিলে সন্ধানহীন হৈ আছে আজি 4 দিন হ'ল কোনো খা খবৰ পোৱা নাই বেয়া লাগিছে ঘৰত আহিবও পৰা নাই খেতি পথাৰৰ দিন বেয়াই লাগিছে খুবে যদি ক'ৰবাত যদি আছে তাই ভালে থাকক তাই আমাক খবৰ দিক আমি লৈ আহিমগৈ তাই মানে তাইৰ জীৱনটো যাতে অনিষ্ট নকৰে ভালে থাকক তাই ভালে থাকিলে আমাৰো ভাল খবৰ দিক যোগাযোগ কৰক আমাৰ কণ্টেক্ট নাম্বাৰ আছে যদিও তাই ঘৰৰ মাক দেউতাকৰ লগত নকৰে আমাৰ ছোৱালীৰ লগতো ভাল ঘূৰি ফুৰে একে লগৰ সৰু ছোৱালী হ'লেও যায় বাই ভনীৰ ৰকম মিলা জিলাকৈ থাকে তাই 690051
035 এইটো নাম্বাৰ কণ্টেক্ট কৰক তাইক আমি লৈ আহিমগৈ তাই ভালে থাকিলেই থাকা মানে তাই ভালে থাকক যদিও আছে তাই মানে লৈ আহিমগৈ আমি তাই কণ্টেক্ট নাম্বাৰ জনালেই হ'ল আৰু এইটোকে কামনা কৰিছোঁ ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ নিউজ লাইভৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ ছোৱালী আৰু হয় ইতিমধ্যে শুনিলে চুবুৰীয়াৰো এটাই অনুৰোধ পূজা বড়োলৈ যদি পূজা বড়ো নিজে ইচ্ছাকৃতভাৱে ক'ৰবাত আছে তেতিয়াহ'লে ওলাই আহিব লাগে পিতৃ মাতৃৰ ওচৰত আহিব লাগে আৰু যদি পূজা বড়োৰ কিবা বিপদ হৈছে কোনোবাই যদি প্ৰবঞ্চনা কৰি পূজা বড়োক ক'ৰবাত লৈছে বা ক'ৰবাত ৰাখিছে তেতিয়াহ'লে পূজা বড়োৱে পৰিয়ালৰ লগত যোগাযোগ কৰাৰ ব্যৱস্থা কৰক বা এই নিউজৰ জৰিয়তে যোগাযোগৰ ব্যৱস্থা কৰক তাৰে অনুৰোধ জনাইছে সকলোৱে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে পূজা বড়োৰ ঘৰৰ দৃশ্য